মিছন APSC নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই চেনেলটোৰ যোগেদি অসমৰ টেকনিকেল লাইনত বিশেষকৈ এই আৰু JEE এক্সামৰ কাৰণে যিমানখিনি এক্সাম অনুষ্ঠিত হ'ল প্ৰত্যেকটো এক্সামৰে কুৱেশ্যন পেপাৰ ডিছকাশ্যন দিয়া হয়। গতিকে আপোনালোকে যদি পোনপ্ৰথমে মোৰ চেনেলটোত আহিছে যেন প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব ফ্ৰেণ্ডছৰ মাজত। আপোনালোকে যদি মোৰ ভিডিঅ'টোৰ প্লেলিষ্টখিনি চোৱা নাই, মোৰ চেনেলটোত গৈ আপোনালোকে ইয়াতে পাই যাব APSC প্ৰিলিমছৰ পেপাৰ চিভিল ইঞ্জিনিয়াৰিঙৰ যিখন প্লেলিষ্ট, তেনেদৰে টেকনিকেল জব আপডেটৰ কাৰণে এখন প্লেলিষ্ট পাব। APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ ডিগ্ৰী লেভেলৰ কুৱেশ্যন পেপাৰ কালেকশ্যনৰ এটা প্লেলিষ্ট পাব। RS কুৰ্মী চিভিল ইঞ্জিনিয়াৰিঙৰ MCQৰ এটা প্লেলিষ্ট পাব। ঠিক একেদৰে APSC প্ৰিভিয়াছ ইয়েৰ ডিপ্ল'মা লেভেলৰ JEE লেভেলৰ কুৱেশ্যন পেপাৰৰ এটা PDF পাব। চ' আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকক যদি PDF লাগে দেন মোৰ চেনেলৰ এবাউটত গৈ এটা মেইল ID পাব। সেই মেইল IDটোত মোক কণ্টেক্ট কৰিব, নতুবা ভিডিঅ'ছৰ কমেণ্ট ছেকশ্যনত জনাব। অ'কে, চ' আজি আমি ডিছকাছ কৰিম, আপোনালোকে যদি চাই আমি 2013ৰ কুৱেশ্যন পেপাৰ ডিছকাছ কৰি আছিলোঁ। এতিয়া 2014ৰখিনি কমপ্লিট হ'ল, দেন 15ৰ, 16ৰ, 17ৰ, 18ৰ এই গোটেইখিনি আমাৰ কমপ্লিট হ'ল। প্ৰিলিমছৰ যিখিনি অপশ্যনেল পেপাৰ আহিছিলে, বিশেষকৈ ডিগ্ৰী লেভেলৰ কুৱেশ্যন পেপাৰ হয় এইবিলাক। চ' আপোনালোকৰ JEE লেভেল বা এই লেভেলৰ কুৱেশ্যন পেপাৰ যথেষ্টখিনি উপকৃত হ'ব, বিকজ APSC কুৱেশ্যন পেপাৰবিলাক ছেট কৰিছিল। চ' আপোনালোকে এই কুৱেশ্যন পেপাৰবোৰ এবাৰ হ'লেও এক্সামৰ আগত চাই যাব, যথেষ্ট পৰিমাণে উপকৃত হ'ব বুলি মই ভাবোঁ। চ' যদি আপোনালোকে ভাল পাইছে মোৰ ভিডিঅ'ছবিলাক চাই আৰু নিজকে উপকৃত হোৱা যেন লাগিছে, দেন প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ফ্ৰেণ্ডছৰ মাজত চেনেলটো শ্বেয়াৰ কৰিব। চ' আজি আমি APSC প্ৰিলিমছৰ চিভিল ইঞ্জিনিয়াৰিঙৰ যিখন অপশ্যনেল পেপাৰ 2013ৰ হৈ গ'ল, উইল নাও ডিছকাছ 2013ৰ কুৱেশ্যন পেপাৰখনৰ পাৰ্ট 2টো। ইতিমধ্যে আমি 20টা কুৱেশ্যন ডিছকাছ কৰিলোঁ, আজি আমি 40টা কুৱেশ্যন ডিছকাছ কৰিম। আৰু নেক্সট ভিডিঅ'ত আমি আন 40টা কুৱেশ্যন ডিছকাছ কৰি যিখিনি প্ৰিলিমছৰ কুৱেশ্যন পেপাৰ আছিল সেইখিনিৰ যিটো ছিৰিজ সেইটো সমাপ্ত কৰিম। চ' আজি কুৱেশ্যন নম্বৰ 21ৰ পৰা আছে। চ' 21ত কি সুধিছে, চাইজ অফ এ ৰাইট এংগল ফ্লেট ৱেল। মনত ৰাখিব ফ্লেট ৱেল্টৰ কাৰণে চাইজটো হ'ব 1.414 ইণ্টু থ্ৰট থিকনেছ। অ'কে, 1.414 ইণ্টু থ্ৰট থিকনেছ পায়ে সুধি থাকে। Question number 22 সুধিছে, the bending moment on a section is maximum where shear force is. So bending moment maximum হ'ব যেতিয়া shear force নিজৰ চাইনটো চেঞ্জ কৰে। Okay, deflection of a simply supported beam of length L at a center with a point to W. So W ৰ কাৰণে আমাৰ deflectionটো কিমান হয়, WL cube by 48 EI. Okay, then question number 24 সুধিছে, the ratio of width to depth of the strongest beam that can be cut out in a cylindrical log of a wood width. So আমি যদি cylindrical লগ অফ উডৰ পৰা যদি আমি এটা বিম এটা কাটি আনো, যাত উইথ আৰু ডেপথবিলাক ষ্ট্ৰংগেষ্ট হয়, ৰেচিঅ' অফ উইথ টু ডেপথ আমাক লাগে যদি বিমটো ষ্ট্ৰং হয়। চ' মনত ৰাখিব দিছ ৰেচিঅ' ইজ 1/√2, that is 0.707. Next question number 25 হৈছে, in a continuous curve of bending moment the point of zero bending moment where it changes is called. য'ত আমাৰ পইণ্টৰ জিৰ' মোমেণ্টে অৰ দ্য বেণ্ডিং মোমেণ্টে চাইনটো চেঞ্জ কৰে, সেই পইণ্টটোক আমি কি বুলি কওঁ, জিৰ' বেণ্ডিং মোমেণ্ট ৱেৰ ইট চেঞ্জেছ। অ'কে, সেই পইণ্টটোক আমি পইণ্ট অফ ইনফ্লেকশ্যন বুলি কওঁ, ৰাইট, পইণ্ট অফ কণ্ট্ৰাফ্লেক্সাৰ বুলিও কওঁ, পইণ্ট অফ ভাৰ্চুৱেল হিঞ্জ বুলিও কওঁ। চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 26 সুধিছে, লং কলম এণ্ড শ্বৰ্ট কলম কেন বি ডিষ্টিংগুইছ অন দ্য বেচিছ অফ। মনত ৰাখিব আমি চিলিণ্ডাৰ ৰেচিঅ'টো যদি L/R ৰেচিঅ'টো যদি 12তকৈ সৰু হৈ যায়, দেন উই চে ইট ইজ এন শ্বৰ্ট কলম, আৰু যদি 12তকৈ ডাঙৰ হৈ যায় দেন উই উইল চে ইট ইজ এ লং কলম। চ' চিলিণ্ডাৰ ৰেচিঅ' ইজ দ্য most primary factor to decide whether the column is long or whether the column is short. Question number 27 হৈছে, a beam of rectangular cross section, আমাৰ beam of sectionটো দিয়া আছে, that is width and breadth 100 mm আৰু 200 mm দিয়া আছে. If the section is subjected to shear force টো দিয়া আছে 20 kN, maximum shear stress is nothing but force per area. So আমাৰ ফ'ৰ্চটো দিয়া আছে 20 kN, the force is given as 20 kN, আমি নিউটনলৈ লৈ গ'লোঁ 20 × 10⁻³ right. আৰু আমাৰ এৰিয়া অফ ক্ৰছ ছেকশ্যন, ইট ইজ B × D. চ' এৰিয়া অফ ক্ৰছ ছেকশ্যন আমাক দিয়া আছে 100 × 200 mm, 100 × 200 mm. ত' আমাৰ ফাইনেলি এনচাৰটো আহি যাব নিউটন পাৰ mm স্কোৱাৰ্ড। অ'কে, চ' আপোনালোকে যদি এইটো কৰে, চ' ইয়াতে 3টা শূন্য আছে, চ' 1 2 3টা কেঞ্চেল হৈ যাব, চ' 20 কেঞ্চেল হৈ গ'ল। চ' ফাইনেলি 1 নিউটন mm স্কোৱাৰ আমি পাই যাম, ৰাইট। চ' 1 নিউটন mm স্কোৱাৰ যদি আমি পাই যাওঁ, চাওঁ অপশ্যন আছে নে, য়েছ, অপশ্যন এ ইজ কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 28 সুধিছে,
A long vertical member subjected to an axial compressive load is called. So যিটো vertical member axial compressive load লয় তাক আমি সকলোৱে জানো it is a column. Struts কি কৰে struts আমাৰ basically incline load লয় okay. Question number 29 হৈছে a shaft is transmitting 100 kilowatt at a 180 rpm. So আমাক কি কৈছে power to দিয়া আছে 100 kilowatt, আমাক angular speed to লাগে. So আমি এটা formula জানো for angular speed. The formula is 2 pi n okay. The formula is 2 pi n divided by 60. So আমাৰ দিয়া আছে n ৰ ভ্যালুটো 180 rpm okay. 2 pi n ৰ ভ্যালুটো আমাক দিয়া আছে 180 rpm আৰু তলত আমাৰ এই গ'ল 60. So এই শূন্য এটো শূন্য কাটি গ'ল 6 3 গুচি গ'ল 3 times. So we finally get 6 pi right. So our correct answer to হৈ যাব 6 pi. So option A is the correct answer 6 pi okay. Next আমাক সুধিছে the effective length of a chimney of 20 meter height. 20 meter height or effective length to কিমান হ'ব আমি জানো because of chimney কি দুইটা support দুইটা পুৰা fix কে লাগি থাকে. So আমি কি কৰিব পাৰো আমি ইয়াক ক'ব পাৰো 2L. So আমাৰ effective length to 2L হ'ব 2 into effective length to আমাৰ 12 হ'ব. So 2 into 20 হৈ যাব so 40. So answer will be 40 okay 40 meter. Next আমাক সুধিছে a 3 hinge arch is said to be মনত ৰাখিব 3 hinge arch to a special type of arch য'ত আমি কি কৰো আৰু এটা hinge আমি crownত দি দিও মানে টোটাল আমাৰ তিনটা hinge দিও কি কাৰণে দিও because যদি আমি hinge লগাই দিও then the structure will be the statically determinate structure. So আমি সোনকালে ইয়াৰ unknowns বিলাক find কৰিব পাৰো because this is a statically determinate structure. যদি আমাৰ 2 hinge arch ৰ কথা হতে তেতিয়া it is a statically indeterminate structure মনত ৰাখিব 2 hinge arch 1 degree of statically determinate structure. Next আমাক দিছে saturated unit weight হবে soil saturated unit weight to আমাক দিছে 21580. Submerged unit weight লাগে submerged gamma submerged is nothing but আপুনি যদি চাই gamma bulk or gamma saturated okay. Saturated আমাক দি আছে তাৰ পৰা আমি water density to minus কৰিব লাগিব gamma w. So আমি ইয়াতে কৰি দিছো boardত gamma saturated minus gamma w কৰিব লাগিব okay. So let me erase my board okay. See আমাক দিয়া আছে gamma saturated value to আমাক দিয়া আছে right. Gamma saturated value to আমাক দিয়া আছে 2185 newton per meter 21852 newton per meter cube okay. And আমাক সুধি আছে gamma submerged কিমান হয়. So gamma submerged কিমান হয়. So আমাৰ value to আমি উলিয়াব লাগে gamma submerged ৰ formula to কি gamma saturated minus unit weight of water. So unit of weight of water to আমি newton per meter cube approximately আমি লিখিব পাৰো 1000 আৰু যদি accurately লিখিব যাও 10000 okay. আৰু যদি আমি accurately লিখিব যাও তেতিয়া হয় 981 accurately যদি লিখিব যাও 9810 okay right 9810 okay 9810 হয় basically newton per meter cube লিখিলে but here we calculation purpose we are taking 1000 okay for simplicity. Gamma saturation দিয়া আছে 21852. So finally we get 20852 okay 20852 আমি 10000 minus কৰি দিলো 20852 newton per mm cube newton per meter cube. So আমাৰ correct answer to হৈ যাব 20582 newton per meter cube okay. Next question number 33 কি সুধিছে 33 সুধি আছে stress below which a material has high probability of not falling under reversal of stress. মনত ৰাখিব ইলাষ্টিক লিমিটলৈকে আমাৰ স্ট্ৰেছৰ কি হয় ৰিভাৰ্সেল নহয় মানে স্ট্ৰেছ ৰিভাৰ্সেল হ'ব বাট ৰিভাৰ্সেলতকৈ বেছি নহয় মানে আমি যিমানটো স্ট্ৰেছ এপ্লাই কৰিছো যদি এটো মেটেৰিয়েলটো ইলাষ্টিক লিমিটত থাকে দেন সেই স্ট্ৰেছটো ওভাৰকাম কৰি আগৰ অৱস্থালৈ যদি আহি যাব পাৰে মেটেৰিয়েলটো that particular stress is known as elastic limit okay. So আমি সকলোৱে জানো এটো সৰুতে আমি পঢ়ি আহিছো. Question number 35 ত সুধিছে question number 34 ত সুধিছে ties are load carrying a members of a frame which are subjected to. মনত ৰাখিব ties are used for axial tension load. So these are used for axial tension load. Question number 35 ত সুধিছে the maximum twisting moment that a shaft can resist is the product of permissible shear stress.
and মনে ৰাখিব polar modulus আৰু permissible shear stress যেতিয়া product কৰি দিও then we will get the maximum twisting moment. Next আমাক সুধিছে the void ratio of the soil is 0.25 porosity like আমি simply formula লগাই দিম n is equal to nothing but E1 plus C, right? So E এর ভ্যালুটা আমার 0.25 দিয়া আছে, E এর ভ্যালুটো আমাক দিয়া আছে 0.25 and তলত হৈ যাব 1 plus E, E ভ্যালু 0.25 আপোনালোকে যদি এটো সলভ কৰে 1.25 ক 0.25 এ কেবাৰ যায় 1.25 ক 0.25 এ কেবাৰ যায় so আপোনালোকে যদি চাই 1.25 ক 0.25 এ 5 বাৰ যায় so 1/5 মানে কিমান 0.2 so option C is the correct answer. So question number 37 of solve if a liquid limit to আমাক দিয়া আছে plastic limit দিছে plasticity index IP is nothing but আমি সকলোৱে জানো কি liquid আৰু plastic limit ৰ difference হয় আৰু in case of sand ইয়াৰ value to আমাৰ 0 হয় যিবিলাক plastic soil non plastic soil ইহঁতৰ value to 0 হয় so ইয়াতে আমাৰ 40 দিয়া আছে আৰু ইয়াতে 20 দিয়া আছে এটো আমি আসলে ক্লে কাৰণে উলিয়াই আছো 40 পৰা 20 গুছি গল আমাৰ 20% থাকি গল ওকে so আমাৰ plasticity index is 20% যদি আমি percentage ত হলো ওকে so question number 38 at horise impact test enables to estimate which of the following property mano rakhibo impact test is used for enables toughness okay question number 39 at horise which one is the correct answer mano rakhibo gamma dry is the lowest gamma dry to density sobotke lowest hoy gamma saturate is sobotte highest hoy aru gamma weight is saturator bisote hoy okay so amak eta hoche unit weight of dry soil is greater than the unit of wet soil etu hobo nware wet soil or density to বেছি হে থাকে বা weight to বেছি হে থাকে so option A is the incorrect for dry soil dry unit weight is less than total weight dry unit weight to total weight otke less than bili ami kobo nwaro dry soil or karone okay dry soil or karone gamma d to equally hobo okay it is a constant term so question set to say unit weight of the soil increase due to submerged in water jodi jetia ami panir poriman bahi thake unit weight to amar bahibo arambo kore right yes unit weight to amar bahibo arambo kore jetia ami saturation obostha le gusi jao tetia ki hoy unit weight will be maximum so unit weight of the soil decreases due to submerged eto to direct opposite option C so it is not a correct answer so option C is the correct answer question number 40 eto sound hobo na lagisile eto hobo lagisile sand so sand particles are made of sand particles like amar বিশেষকৈ মেড কৰা হয় rock minerals or যোগেদি okay question number 41 of this is water content can be so আমি জানো water content or formula কি হয় weight of water with respect to weight of solid আৰু there may be possibility weight of water to আমাৰ weight of solid কে বেছি হৈ যাব যদি সম্পূৰ্ণৰূপে soil অকমানি soil আছে but large quantity of water আছে then obviously the weight of water will be more than weight of soil যদি weight of water to bahi যায় weight of soil that means it can be taking value greater than 100% also so eto pai hodi thake but mane rakhibo degree of saturation to amar hodai ki hoy 0 পৰা 100% or bhitor thake but water content can be greater than 100% pai hodi thake so question number 42 to this the phenomena of slow growth of stain under steady tensile stress so steady tensile stress slow growth jitu hoy he phenomena tok ami creeping bili kom okay creeping mane rakhibo question number 43 to this the stiffness factor for a prismatic beam of length L and a moment of inertia I so stiffness factor is EI by L okay যদি আমাক simply supported beam or karone hude what will be the stiffness then Thi by L okay fixed support karone T4 by EI by L so ebla mona rakhibo question number 44 to di ase the stress of the wall cylinder in a direction of normal in longitudinal axis due to force acting along the circumference so circumference jitu lage etu ami hope stress bili kom aru your value to PD by 2T re dia hoy ami ei hope stress ok lo eta video ami mur playlist ot ase eta particular question ot moi discuss korsilu hope stress to ki hoy so apnaloke jodi etileke sua nai ei video ta apnaloke refer koribo pare for this term hope stress aru longitudinal stress or major jitu difference anibole question number 45 ot amak hodi ase a soil having specific gravity 2.65 so eta soil ase tar specific gravity 2.65 void ratio to amak dia ase water content dia ase so degree of saturation lage so degree of saturation void ratio eblakor major relation to ami direct Sehwagor formula re likhibo paro Sehwag AC equal to WG we know the value of E we know the value of W we know the value of G I can determine the value of saturation so W value to 0.19% dia ase মানে 0.19 dia ase aru G value to amak dia ase 2.65 right আৰু আমাৰ e value to দিছে 0.295 যদি আপুনি এটো সলভ কৰি চাই 0.19 into 2.65 divided by
2.295. Okay, so you finally get the value as in 1.70. 1.70 যদি আমি পাৰ্চেণ্টেজত নিওঁ, so 170% এপ্ৰক্সিমেটলি মানে এই চইলটো অভাৰ চেচুৰেটেড হৈ আছে, বাট আমি চাওঁ অপশ্যনত 170% নাই, চ' আমাৰ মেক্সিমাম 100লৈকে আছে, মানে চইলটো আমাৰ চেচুৰেশ্যন ষ্টেজতে আছে, অভাৰ চেচুৰেশ্যন হৈ আছে বেচিকেলি। চ' আমি নিয়াৰ বাই অপশ্যন হিচাপে আমি অপশ্যন চিটো টিক কৰিব পাৰোঁ যদি আমাৰ অপশ্যন 170% নাথাকে। অ'কে, চ' বেচিকেলি এতিয়া চেচুৰেশ্যন ভেলু আমি ইয়াত যিটো পালোঁ সেইটো 100%তকৈ বেছি পাই গ'লোঁ। অ'কে, কুৱেশ্যন নম্বৰ 46ত আমাক সুধিছে দ্য মেক্সিমাম ৱাটাৰ কণ্টেণ্ট এট হুইচ দ্য ৰিডাকশ্যন ইন ৱাটাৰ কণ্টেণ্ট উইল নট কাজ দ্য ডিক্ৰিজ ইন ভলিউম ইন এ চইল মাছ। চ' সেই ৱাটাৰ কণ্টেণ্টটো আমি শ্ৰিংকেজ লিমিট কওঁ। আপোনালোকে আৰ্টিফেক্ট লিমিটৰ যিটো গ্ৰাফ সেইটো যদি চাই আপোনালোকে এনেকৈ ইনক্ৰিজ হ'ব। ইয়াতে আমাৰ আছে কি শ্ৰিংকেজ লিমিট। অ'কে, ইয়াতে আমাৰ প্লাষ্টিক লিমিট আছে, দেন লিকুইড লিমিট আছে। চ' ইয়াতে আমাৰ ছেমি চলিড ষ্টেজ আছে, ইয়াতে আমাৰ কি আছে, ইয়াতে সলিড আছে, ইয়াতে সেমি সলিড আছে। ওকে, এই যেটো পার্টিকুলার বাউন্ডারি, দিস বাউন্ডারি ইজ নোন এজ সিঙ্কেজ লিমিট। তাৰ পৰা যদি আমি চাওঁ ভলিউমটো কেতিয়াও ডিক্ৰিজ নহয়। ওকে, ভলিউমটো ডিক্ৰিজ নহয়, ইফালে ভলিউম আছে, ইফালে ৱাটাৰ কণ্টেণ্ট আছে। চ' আপোনালোকে গ্ৰাফডাল যদি অলপ মনত থাকে তেতিয়া লগে লগে কুৱেশ্যনটোৰ কেটচ কৰিব পাৰিব। অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ। সেইকাৰণে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাক পাই চাই থাকিব। ইট উইল হেল্প টু ক্লিয়াৰ APSC এক্সাম। চ' প্লিজ ছাপোৰ্ট কৰিব এই চেনেলটো। যদি আপোনালোকক PDF লাগে এই কুৱেশ্যন পেপাৰবোৰ, দেন মোক কমেণ্ট ছেকশ্যনত জনাব, নতুবা মেইল আইডি যিটো এবাউট ছেকশ্যনত আছে তাত জনাব পাৰে, নতুবা টেলিগ্ৰাম চেনেলটোত আমাৰ জইন হ'ব পাৰে, যিটো আমাৰ ডেছক্ৰিপশ্যন বক্সত মই প্ৰভাইড কৰিম। কুৱেশ্যন নম্বৰ 47ত আমাক সুধি আছে ডাৰ্চিছ ল'। ডাৰ্চিছ ল' মনত ৰাখিব, ডাৰ্চিছ ল' ইজ অলৱেজ ভেলিড when the Reynolds number is less than 1। পাই সুধি থাকে, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ। অ'কে, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, সদায় মনত থাকিব, এইটো সুধিয়ে থাকে ৰিপিটেডলি। ইন কেছ অফ আনকনফাইন কম্পিটিশ্যন, মনত ৰাখিব আনকনফাইন কম্পিটিশ্যনৰ কাৰণে C ইজ ইকুৱেল টু হাফ অফ সিগমা 1 আৰু হাফ অফ QN। চ' QU/2 আপোনালোকে ফৰ্মুলাও কিছুমান নিউমাৰিকেলত ইউজ কৰা হয়। কোহেশ্যন ইজ নাথিং বাট আনড্ৰেইন কোহেশ্যন ডিভাইডেড বাই 2। অ'কে, দেন কুৱেশ্যন নম্বৰ 49ত আমাক সুধি আছে, কুৱেশ্যন নম্বৰ 49ত আমাক সুধিছে ইফ দ্য নেচাৰেল ৱাটাৰ কণ্টেণ্ট অফ এ চইল মাছ লাইজ বিটুইন দ্য লিকুইড লিমিট এণ্ড প্লাষ্টিক লিমিট দ্য চইল মাছ। চ' লিকুইড লিমিট আৰু প্লাষ্টিক লিমিটৰ মাজত যিটো ষ্টেজ, চ' আপোনালোকে সদায় তাৰ লোৱাৰ লিমিটটো চাব, প্লাষ্টিক লিমিট। অ'কে, ডেট মিনছ দ্য প্লাষ্টিক ষ্টেজত আছে। অ'কে, হুইচ অফ দ্য ফলোইং সইল হেজ মোৰ প্লাষ্টিচিটি ইণ্ডেক্স। মনত ৰাখিব গ্ৰেভেল যিহেতু নন প্লাষ্টিক সইল, চ' ইট ইজ এ 0। চিল্ট যিহেতু নন প্লাষ্টিক 0, চেণ্ড যিহেতু নন প্লাষ্টিক 0, অনলি ক্লে হেভ সাম ভেলুজ ডেট ৱাজ clay has maximum plastic index. Question number 51 is the neutral axis of a beam section mass. Mano rakhibo beam section or neutral axis always pass through the centroid of the section. Okay, question number 52 to this, falling drops of water become sphere. Water sphere for main reason to use the surface tension. Option C is the correct answer. Hydrostatic pressure on a dam is depends upon, mano rakhibo hydrostatic pressure to amar damot depend kora hoy both B and C, that means left and safe. Okay, so option D is the correct answer. According to the equation of continuity equation or mote amar jetu equation hetu hobo A1 into V1, that is A1 is area, V1 is the area of section 1, velocity of the section 1, equal to A2 is the area of the velocity area of the section 2, and B is the velocity of the section 2. So option C is the correct answer. Next amount 55 সুধিছে, 55 আমাক এটা question সুধিছে, 55 সুধিছে if a soil has been subjected to a pressure in excess of its present overburden pressure, the soil is said to be, মনত ৰাখিব যদি soil টো কি হয় excess pressure থাকে, that means the soil is over consolidated, but আপুনি যদি option আছে over consolidated নাথাকে, নাই optionত, but pre consolidated, over consolidated, these all are refers to as an over consolidated, meaning to same হয়. Okay, so option B is the correct answer. Question number 56 on angle of shearing resistance 30 degree is a coefficient of R pressure lage. So 1 minus sin 30 kori dibo paro divided by 1 plus sin 30. Eto jodi apnaloke kori sai then 0.33 pai jabo. So option D is the correct answer. Question 56 sir. So aji ami 40 ta question discuss korim. So apnaloke kindly like koribo, share koribo, friends samajot like বহুতে কম আহিছে। So apnaloke support কৰক মোক, কিয়নো এইটোৱে মোক যথেষ্ট পৰিমাণে মোটিভেট কৰে। So question number 57 আমাক সুধি আছে according to IS classification the range of size slit side particles, মনত ৰাখিব slit side particles ৰ range টো 0.02 পৰা 0.75 মানে 750 মাইক্ৰনৰ পৰা 0.02 mm. Okay, question number 58 ত সুধিছে a rectangular block ৰ আপোনাৰ long to 2 meter দিয়া আছে, width to 1 meter দিয়া আছে, depth to 1 meter আছে। Okay, ঠিক আছে। So আমি কি কৰিব লাগে, depth of immersion to 0.75 দি আছে। Okay, so unit weight 1000, so আমি basically 1000 unit weight ৰ লগত আমি প্লাস কৰি দিম, আমি ইনটু কৰি দিম depth to is 0.75 meter. Okay, 0.75 meter, তাৰ লগত আমি ইনটু কৰি দিম distance, that is long and width,
So we finally get a volume as 1500 kg. Okay, 1500 kg. 1500 kg. So option C is the correct answer. Question 59 so is the velocity which laminar flow stops. So jitu velocity laminar flow to roki jay ei velocity to ami lower critical velocity boli ko. Now last question of this video, that is question number 60. When the flow in an open channel is gradually varied, the flow is said to be gradually varied koise, so it is non uniform. Okay, aru jehetu etu gradually varied koise, not a that is systematically vary হৈ গৈ আছে, that means steady. Okay, steady non-uniform flow is the correct answer. Steady non-uniform flow, option B is the correct answer. These all are 60 questions which are asked in 2013 civil engineering APSC prelims question paper. So আপোনালোকে যদি ভিডিওটো ভাল পায় লাইক কৰিব, শেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব, আৰু নেক্সট ভিডিওত আমি বাকি থকা 40টা কুৱেশ্যন ডিসকাস কৰি APSC প্ৰিলিমছৰ যেটো question paper discussion section সেই সেকশনটো আমি কমপ্লিট কৰিম। আপোনালোকে কাইন্ডলি প্লেলিষ্ট ভিজিট কৰি গুটেইকেইটা ভিডিও চাব পাৰে। থ্যাংক ইউ।